নহলে এই দিনটো কেৱল বিজেপিৰ কাৰণে নহয়, এই দিনটো ভাৰতবৰ্ষৰ 140 কোটি নাগৰিকৰ কাৰণে, অসমৰ 3.5 কোটি জনগণৰ কাৰণে স্মৰণ কৰাই নহয়, সংকল্প লোৱাৰ দিন। যে নহওক চাওক, যি লিষ্ট ওলাইছে ময়ো নাজানো এওঁলোক আচলতে বেনিফিচিয়াৰী হয়নে নহয়। লিষ্টখন ময়ো দেখা পাইছোঁ আপোনালোকৰ জৰিয়তে, টকা পাইছে বা ৰাজ সাহায্য পাইছে নে পোৱা নাই মই সেইটো বিষয়ে অৱগত নহয় এতিয়ালৈকে, কিন্তু লিষ্টত নামটো আছে। মই এটা কথাই ক'ব বিচাৰোঁ যে কোনোবাই যদি ব্যৱসায় কৰি স্বাৱলম্বী হ'ব পাৰে কোনোবাই লওক, কিন্তু কথাটো হ'ল কি এইটোক লৈ বহুত ধৰণৰ যি এটা বিতৰ্ক চৰ্চা ইমান বহুত নকৰিলে ভাল নেকি। কাৰণ এনেকুৱা হয়তো বহুত ব্যক্তি আছে যিয়ে নেকি চৰকাৰৰ ছাবচিডি লৈ বহুতে ব্যৱসায় কৰি আছে আৰু স্বাৱলম্বী হৈ আছে। তেতিয়াহ'লে স্বাৱলম্বী হৈ থকা তালিকাখনো প্ৰকাশ কৰিব লাগিব, কেৱল মাত্ৰ এওঁলোকৰ লিষ্টখন দেখালে নহ'ব। আজি মই নিজে জানো নলবাৰীত এনেকুৱা কেইবাখনো কৃষি ফাৰ্ম আছে, স্বাৱলম্বী হৈছে, উৎপাদনমুখী হৈছে। আজি গৰুখুটিৰ কৃষি যিটো আমাৰ বহুমুখী কৃষি প্ৰকল্প সেইখনকো আমি আজি কম বেছি পৰিমাণে স্বাৱলম্বী কৰাৰ কাৰণে চেষ্টা কৰিছোঁ। গৰুমুখী প্ৰকল্পও চৰকাৰৰ পৰা সাহায্য পাইছে। গতিকে এনেধৰণে বহুতে সহযোগ পাব। কিন্তু কথাটো হ'ল মই এইটো কথা আমি সকলোৱে জেনেৰেল কমন মেনৰ মোৰ লেংগুৱেজ বুলি মোৰ মুখত নিদিব যে অকণমান সাহায্য লওঁতে আমি অইনক বেছি সুবিধা দিব লাগে, নিজৰ ক্ষেত্ৰত অলপ কঠোৰ হৈ আনৰ ক্ষেত্ৰত অলপ কোমল হ'ব লাগে। আপোনালোকে কোনটো নিউজ বজাব, ইমাৰ্জেঞ্চিটো বজাব নে এইটো বজাব, এইটো ক'ব লাগিব। কিন্তু ইমাৰ্জেঞ্চিটো একদম সৰু হৈ যাব, আকৌ মন্ত্ৰী ৰাজ সাহায্যটো ডাঙৰ হৈ যাব। যদি ইমাৰ্জেঞ্চিটো ডাঙৰ কৰে তেতিয়াহ'লে মই ক'ম, যদি আপোনালোকে কয় মোক ক'ব লাগিব কথাটো। নহয় মই কথাটো কৈছোঁ এইটো কাৰণ নহ'লে এই দিনটো কেৱল বিজেপিৰ কাৰণে নহয়, এই দিনটো ভাৰতবৰ্ষৰ 140 কোটি নাগৰিকৰ কাৰণে, অসমৰ 3.5 কোটি জনগণৰ কাৰণে স্মৰণ কৰাই নহয়, সংকল্প লোৱাৰ দিন। যে নহওক চাওক, যি লিষ্ট ওলাইছে ময়ো নাজানো এওঁলোক আচলতে বেনিফিচিয়াৰী হয়নে নহয়। লিষ্টখন ময়ো দেখা পাইছোঁ আপোনালোকৰ জৰিয়তে, টকা পাইছে বা ৰাজ সাহায্য পাইছে নে পোৱা নাই মই সেইটো বিষয়ে অৱগত নহয় এতিয়ালৈকে, কিন্তু লিষ্টত নামটো আছে। মই এটা কথাই ক'ব বিচাৰোঁ যে কোনোবাই যদি ব্যৱসায় কৰি স্বাৱলম্বী হ'ব পাৰে কোনোবাই লওক, কিন্তু কথাটো হ'ল কি এইটোক লৈ বহুত ধৰণৰ যি এটা বিতৰ্ক চৰ্চা ইমান বহুত নকৰিলে ভাল নেকি। কাৰণ এনেকুৱা হয়তো বহুত ব্যক্তি আছে যিয়ে নেকি চৰকাৰৰ ছাবচিডি লৈ বহুতে ব্যৱসায় কৰি আছে আৰু স্বাৱলম্বী হৈ আছে। তেতিয়াহ'লে স্বাৱলম্বী হৈ থকা তালিকাখনো প্ৰকাশ কৰিব লাগিব, কেৱল মাত্ৰ এওঁলোকৰ লিষ্টখন দেখালে নহ'ব। আজি মই নিজে জানো নলবাৰীত এনেকুৱা কেইবাখনো কৃষি ফাৰ্ম আছে, স্বাৱলম্বী হৈছে, উৎপাদনমুখী হৈছে। আজি গৰুখুটিৰ কৃষি যিটো আমাৰ বহুমুখী কৃষি প্ৰকল্প সেইখনকো আমি আজি কম বেছি পৰিমাণে স্বাৱলম্বী কৰাৰ কাৰণে চেষ্টা কৰিছোঁ। গৰুমুখী প্ৰকল্পও চৰকাৰৰ পৰা সাহায্য পাইছে। গতিকে এনেধৰণে বহুতে সহযোগ পাব। কিন্তু কথাটো হ'ল মই এইটো কথা আমি সকলোৱে জেনেৰেল কমন মেনৰ মোৰ লেংগুৱেজ বুলি মোৰ মুখত নিদিব যে অকণমান সাহায্য লওঁতে আমি অইনক বেছি সুবিধা দিব লাগে, নিজৰ ক্ষেত্ৰত অলপ কঠোৰ হৈ